লেখক লেখিকাসকলক আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে গুগলত গৈ মাজুলী ই-মেগাজিন বুলি মাৰি তেওঁলোকে টাইপ কৰিব আৰু লিংকটো আপোনালোকে পাব। আপোনালোকে অতি সুন্দৰকৈ পঢ়িবৰ বাবে আপোনালোকে মোবাইল ভাৰ্চনে নগৈ ডেস্কটপ মোডত গৈ আপোনালোকে পঢ়িব আৰু আমাক কমেণ্ট বক্স যিহেতু তাত ৰখা হৈছে আপোনালোকৰ আমি কমেণ্ট বিচাৰি আপোনালোকে আমাক আগবাঢ়ি যোৱা নিশ্চয় সহায় কৰিব। ধন্যবাদ 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 জনাইছোঁ শ্ৰদ্ধা সুযোগ্য আপোনালোকে পুৱা 11 বজাৰ পৰাই আমাৰ লগত সংযুক্ত হৈ আছে। আপোনালোকৰ অতি ব্যস্ততাৰ মাজত ইমানখিনি সময় যে আজি আমাৰ এই অনুষ্ঠানটোত আপোনালোকে দিলে তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ কৰিলোঁ। এতিয়া আজিৰ এই অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াব আমাৰ মাজতে আমাৰ শ্ৰদ্ধাৰ লেখকসকলে আজি উন্মোচনৰ কাৰণে আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিব পাৰিছোঁ। শ্ৰদ্ধাৰ আচাৰ্য মহোদয়, আপুনি যিটো পৰামৰ্শ আমাক দিছে আমি সেই পৰামৰ্শটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰৱৰ্তী সংখ্যাত সেই বিশেষ ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ সম্পাদক মহোদয়ে যিহেতু আমি অসমীয়াত বহুকেইটা লেখা ইয়াত আহিছে প্ৰকাশ পাইছে আপুনি যিহেতু উন্মোচন কৰিলে সেই লেখাখিনি গুগল ট্ৰান্সলেটৰৰ জৰিয়তে ইংৰাজীলৈ অনুবাদ কৰাৰো এটা সুবিধা তাত ৰখা হৈছে। অসমৰ বাহিৰৰ ব্যক্তিসকলেও এই আলোচনীখন ইংৰাজীত পঢ়িব পাৰিব। বহুতখিনি ত্ৰুটি ৰৈ গৈছে ছাৰ, মাত্ৰ 20 দিনৰ প্ৰচেষ্টাতে এইখন প্ৰকাশ পাইছে। গতিকে আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখি আপোনাৰ পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ আৰু পৰিয়ালৰ তৰফৰ পৰা অতি ব্যস্ততাৰ মাজতো আপুনি আমাক যিখিনি সময় দিলে যি উৎসাহ দিলে সেই উৎসাহ আমাক নিশ্চয়কৈ পৰৱৰ্তী সময়ত আগবাঢ়ি যাবলৈ আশীৰ্বাদ বুলি আমি লৈছোঁ আমাৰ মহাবিদ্যালয় পৰিয়ালে আৰু পৰিয়ালৰ তৰফৰ পৰা পুনৰ আপোনাক শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল আৰু অন্যান্য মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা আমাৰ আজি ই-মেগাজিন উন্মোচনীৰ সভাখনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ নমস্য ব্যক্তিসকল, আমি আজি আমাৰ মহাবিদ্যালয়ে এক গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰিবলৈ পাই আমি আমাৰ মহাবিদ্যালয় পৰিয়ালবৰ্গই গৌৰৱ অনুভৱ কৰিছোঁ। আহি আমাৰ এই অনুষ্ঠানৰ শেষৰ কাৰ্যসূচীত পাইছোঁহি। আমাৰ এই সৰ্বাংগ সুন্দৰ কাৰ্যসূচীভাগি সফল ৰূপায়ণ কৰি নিয়া আৰু সফলভাৱে চলাই নিয়াৰ ক্ষেত্ৰত আমি পোনপ্ৰথমে আমাৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আমি আমাৰ ডিজিটেল লাৰ্ণিং চেলৰ পৰা আৰু তথা IQAC চেলৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত আমাক সহায় কৰা ডক্টৰ উপেন বৰা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমাৰ মহাবিদ্যালয়ৰ IQAC চেলৰ পৰা আৰু সকলো ছাত্ৰ ছাত্ৰী হৈ আমাৰ আজি এই যি মাজুলী এই বাইলেংগুৱেল ই-মেগাজিনখনে প্ৰস্তুত কৰি উলিয়াইছে বহুত পৰিশ্ৰমৰ ফলত দিন ৰাতি একাকাৰ কৰি তেখেতৰ সম্পাদক শ্ৰদ্ধাৰ ডক্টৰ অনুপম বৰাদেৱলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ ডিজিটেল লাৰ্ণিং চেলৰ যিসকলে মেগাজিনখন সৰ্বাংগ সুন্দৰ আৰু পৰিণত কৰি তোলাত অশেষ অৰিহণা যোগাইছে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই মেগাজিনখনে আজি ভাৰ্চুৱেল যোগে শুভ উন্মোচন কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰা উন্মোচন কৰি দিয়া VC ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ শ্ৰদ্ধাৰ ডক্টৰ জিতেন হাজৰিকা ছাৰক আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাজুলীত এখন ই-মেগাজিন নাছিলে, যিহেতু আমি আমাৰ
আপোনালোক সকলোৱে জানেই এই ক্ষেত্ৰত মাজুলী মহাবিদ্যালয় বা মহাবিদ্যালয়সমূহে আলোচনী প্ৰকাশ কৰিছে কিন্তু এনেধৰণে এখন মেগাজিন আমাৰ মহাবিদ্যালয়ৰ ডিজিটেল লাৰ্ণিং চেলে এটা প্ৰথম প্ৰকাশ কৰিছে আৰু এই মাজুলীৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ কাৰণে যিদৰে গৌৰৱৰ বিষয় তেনেকৈ মাজুলীৰ কাৰণেও গৌৰৱৰ বিষয় কাৰণ আমি নামটোও ৰাখিছোঁ মাজুলী আমাৰ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ এখন আলোচনী নহয় এখন সকলোখিনিকে সাঙুৰি লৈ প্ৰকাশ কৰা এখন আলোচনী আৰু এই আলোচনীখন পৰৱৰ্তী সময়ত আমি ISSN দি তাক এখন মানে জাৰ্নেল পৰ্যায়লৈ নিবলৈও আমি চেষ্টা কৰিম মুঠতে আমি প্ৰয়াস কৰিছোঁ মাজুলীক আমি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ ধন্যবাদ আমাৰ আজি মাজুলী মেগাজিন বাইলিংগুৱেল মেগাজিন আজি উন্মোচন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় সন্মানীয় প্ৰফেছৰ মহোদয় আজি এই মেগাজিনখনত আমি অন্তৰ্ভুক্ত কৰিছিলোঁ বিশেষকৈ সাহিত্য সংস্কৃতি ভাষাৰ লগতে আমাৰ ক্ৰীড়া অৰ্থনীতি আৰু উদ্যোগ বিপ্লৱ আমাৰ শিক্ষা আৰু কেৰিয়াৰ স্বাস্থ্য আৰু মন আমাৰ বিজ্ঞান আৰু প্ৰযুক্তি কলা ইতিহাস অধ্যয়ন আৰু আমাৰ ভ্ৰমণ সাহিত্যও আমি সাঙুৰি লৈছোঁ লগতে আৰু এইখিনি সাঙুৰি লৈছোঁ সদ্যহতে পৰৱৰ্তী সময়ত আমি চাওঁচোন কি কৰিব পাৰোঁ বৰ্তমান আমি প্ৰথম আৰম্ভণি কৰিছোঁ যিহেতু আৰম্ভণি পৰ্যায়ত আপোনালোকৰ পৰা অসমৰ ৰাইজবাসীৰ পৰা আমাৰ বৌদ্ধিক চৰ্চা বৌদ্ধিক জ্ঞান চৰ্চাৰ ক্ষেত্ৰখনৰ পৰা যদি আমি সঁহাৰি পাওঁ তেতিয়া আমি নিশ্চয় আৰু আগুৱাই যোৱাত সহায় হ'ব আমি বিশেষকৈ আশা কৰিম আমাৰ অসমৰ ৰাইজৰ পৰা দিহা পৰামৰ্শ প্ৰথম পৰ্যায়ত আমি আৰু এটা কথা ভাবিছোঁ অনুভৱ কৰিছোঁ যে আমি অসমত এনেকুৱা এখন মেগাজিন খুব কম আছে সাধাৰণতে কলেজৰ পৰা মেগাজিন ওলাই কিন্তু অনলাইন ভাৰ্চুৱেল আছে যদিও আমাৰ নিচিনা অকণমান ব্যতিক্ৰম ধৰণে কৰিছোঁ কিয় কৰিছোঁ মানে সদায় প্ৰত্যেকে বগা চোলা পিন্ধি আহিলে কোনোবাই ৰঙা পিন্ধিলে ৰঙাটো বেছি চকুত পৰে আমি প্ৰথম হাইলাইট কৰিব খুজিছিলোঁ আমাৰ কলেজখনত তাৰপিছত পৰৱৰ্তী সময় আমাৰ জ্ঞান চৰ্চাৰ ক্ষেত্ৰত কেনেকুৱা আগবাঢ়িব মেগাজিনে মাত্ৰ এটা বেনাৰ এটা প্লেটফৰ্ম মাত্ৰ আমি এখন বেলেগ আকৌ প্লেটফৰ্ম লৈ আছোঁ থেংক ইউ কিমান দিনীয়া কিমান দিনৰ আমি এইটো খুব বেছি 20 দিনত কামটো কৰিছোঁ আমি 20 দিনতে আমি আগতে ভাবিছোঁ এখন মেগাজিনখন লাগে অনলাইন এখন লাগে 20 দিনত দিনীয়াতে লাগি আছোঁ দিনে ৰাতি আৰু এটা কথা ভাল পাওঁ শুনি মই বেছি গৌৰৱ কৰিছোঁ মই অসমীয়া হওক কিন্তু মই টেকন'লজিটো মই HTML ক'ড জাভা স্ক্ৰিপ্ট শিকি ইউটিউব চাইছিলহে বনাইছোঁ গতিকে সেইকাৰণে আপোনালোকৰ পৰামৰ্শ লৈছোঁ ক'ত ভুল হৈছে আঙুলিতে আমি কৰোঁ কিমান দিনৰ মূৰে মূৰে মেগাজিনখন আৰু মেগাজিন আমি ওলাব ছমাহৰ মূৰে মূৰে আমি হাফিয়েলি উলিয়াব ভাবিছোঁ আৰু যিহেতু আমাৰ আমি কৰ্মৰত বিভিন্ন ক্লাছৰ পৰা আমি বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ আৰু যিহেতু কলেজৰ মেম্বাৰ গোটেইখিনি গতিকে সময়ৰ ওপৰত ডিপেণ্ড আমি ছমাহৰ মূৰে মূৰে ছাত্ৰ ছাত্ৰীসকলৰ বিষয়বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ বিষয়বস্তু থাকিব তেওঁলোকৰ ডিজিটেল লাৰ্ণিং চেলৰ পৰা যিখিনি কাম কাজ হ'ব কেনেকৈ শিকিব ডিজিটেল কেনেকৈ শিকিব অনলাইন লাৰ্ণিং প্ৰচেছ কেনেকৈ পাঠ গ্ৰহণ কৰিব সেইখিনি আমি ক্লাছত আছেই এক্সট্ৰা ক্লাছ কৰি তাৰ উপৰি ইয়াত কিছুমান কিটিপ কিছুমান দিয়াৰ আমি ভাবিছোঁ কিতাপ ৰখা ভাবিছোঁ সদ্যহতে থেংক ইউ মেগাজিনৰ এটা উৎসাহ আৰু এটা এক্টিভনেছ